আম্বেদকাৰ ডাঙৰীয়াৰ প্ৰতি যোৱাকালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অতি তুচ্ছ মন্তব্য কৰিলে আৰু তেখেতে কলে যে আপোনালোকে এনেকৈ আম্বেদকাৰৰ নাম জপি আছে, এনেকুৱা কৰি নকৰি ভগৱানৰ নাম জপিলে আপোনালোকে ভগৱানক পালে হয়। আমাৰ ভাৰতীয় নাগৰিকৰ বাবে আম্বেদকাৰ ডাঙৰীয়া ভগৱানতকৈও তলত নিশ্চয় নহয়। আৰু এনেকুৱা তুচ্ছাৰ্থমূলক অপমানজনক মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আশা কৰা নাযায়। কাৰণ তেখেতক আমি সংবিধানখনৰ ৰক্ষক বুলি ধৰি লওঁ এই কাৰণে যে সংবিধানখনৰ যিখিনি লিপিবদ্ধ হৈ আছে অধিকাৰ, আমাৰ যিখিনি দায়িত্ব, এই গোটেইবিলাক নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীজনৰো ৰক্ষা কৰা দায়িত্ব আৰু পবিত্ৰ কৰ্তব্য। এই অপমানজনক মন্তব্যৰ পিছত মই ভাবো ভাৰতীয় জনতা পাৰ্টি, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ ভাৰতবাসীৰ ওচৰত আম্বেদকাৰ ডাঙৰীয়াক কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৰা অপমানৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে আৰু ভৱিষ্যতে এনে কাম নকৰো বুলি আমাক প্ৰতিশ্ৰুতি দিব লাগে। তেখেতৰ এই ঘৃণনীয় মন্তব্যৰ মই প্ৰতিবাদ কৰিছো আৰু অমিত শ্বাহ ডাঙৰীয়াই চৰ্তহীনভাৱে ৰাইজৰ আগত ক্ষমা খুজক এই দাবী জনাইছো। ভাৰতবৰ্ষৰ সংবিধান প্ৰায় ৩ বছৰ কাল অৰ্থাৎ ২ বছৰ ১১ মাহ ১৮ দিন সংবিধান সভাত আলোচনা কৰাৰ পিছত ১৯৫০ চনত গৃহীত কৰা হৈছিল আৰু এই সংবিধানখন ভাৰতীয় নাগৰিকৰ বাবে, স্বাধীন দেশৰ নাগৰিকৰ বাবে কোনো ধৰ্মগ্ৰন্থতকৈও নিম্ন নহয়। ভাৰতবৰ্ষৰ সকলো নাগৰিকে আমি সংবিধান মানি চলিবলৈ বিচাৰো, যাতে সংবিধানত আমাক দিয়া অধিকাৰ গ্ৰহণ কৰি নিজকে সুৰক্ষিত কৰি ৰাখিব বিচাৰো আৰু চৰকাৰখনে যাতে বল প্ৰয়োগ কৰি আমাৰ অধিকাৰ কাঢ়ি নিব নোৱাৰে। ভাৰতৰ এচাম মানুহৰ বাবে বাবা চাহেব আম্বেদকাৰ ডাঙৰীয়া ভগৱানতকৈও ওপৰত। কাৰণ তেখেতসকলৰ যি শোষণ নিষ্পেষণ হৈছিল, সংবিধানৰ ৰচনা কৰি আম্বেদকাৰ ডাঙৰীয়াই তেখেতসকলক মুক্তিৰ সন্ধান দিছিল। मान्यवर, अभी एक फैशन होगा है आम्बेडकर 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 आम्बेडकर। इतना नाम अगर भगवान का लेते तो 7 जन्मों तक स्वर्ग मिल जाता। तो अच्छी बात है ना। सुनिए ना, आप सुनिए ना, मैं बताता हूं। हमें तो आनंद है कि आम्बेडकर का नाम लेते हैं। आम्बेडकर का नाम अभी 100 बार ज्यादा लो, परंतु साथ अर्थ में आम्बेडकर जी के प्रति आपका भाव क्या है ये मैं बताता हूं। मान्यवर, आम्बेडकर जी को देश की पहली कैबिनेट से इस्तीफा क्यों दे दिया? आम्बेडकर जी ने कई बार कहा कि अनुसूचित जातियों और जनजातियों से हुए व्यवहार से मैं असंतुष्ट हूं, सरकार की विदेश नीति से मैं असहमत हूं और आर्टिकल 370 से मैं असहमत हूं। इसलिए वो छोड़ना चाहते थे। उनको आश्वासन दिया गया, आश्वासन पूरा नहीं हुआ। उन्होंने इग्नोरेंस के चलते इस्तीफा दे दिया और एक श्री BC रॉय ने पत्र लिखा कि आम्बेडकर और राजा जी जैसे 2 महानुभाव मंत्रिमंडल छोड़ेंगे तो क्या होगा। तो नेहरू जी ने उनको जवाब में लिखा है, राजा जी के जाने से तो थोड़ा बहुत नुकसान होगा, आम्बेडकर के जाने से मंत्रिमंडल कमजोर नहीं होता है। मान्यवर, ये विचार जो खड़गे जी कह रहे हैं ना, क्या आपत्ति है? जिसका विरोध करते हो उसका वोट के लिए नाम देना कितना उचित है? क्योंकि अब आम्बेडकर जी को मानने वाले पर्याप्त संख्या में आ गए हैं, इसलिए आप आम्बेडकर आम्बेडकर